নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। আজি হৈছে 28 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত কৃষকসকলৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে আৰম্ভ কৰা এক বিশেষ আঁচনিলৈ। তো আঁচনিখনৰ নাম হ'ল PM ইণ্টাৰ্ণশ্বিপ আঁচনি। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে PM ইণ্টাৰ্ণশ্বিপ আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে ইণ্টাৰ্ণশ্বিপ অপৰচুনিটি ফৰ 1 crore ইয়থ। এইখন আঁচনিৰ জৰিয়তে 1 কোটি যুৱক যুৱতীসকলক প্ৰদান কৰিব সহায়। তাৰপিছত আৰু কি লিখা আছে, কি লাভ হ'ব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে চেণ্টাৰ টু প্ৰভাইড ইণ্টাৰ্ণশ্বিপ এণ্ড ইণ্টাৰ্ণশ্বিপ অপৰচুনিটিজ ইন 500 টপ কোম্পানীজ টু 1 crore ইয়থ ইন 5 years। তো ইয়াতে উল্লেখ কৰা অনুযায়ী ভাৰত চৰকাৰে 5 বছৰৰ ভিতৰত এইখন আঁচনিৰ জৰিয়তে ভাৰতৰ 1 কোটি যুৱক যুৱতীসকলক ভাৰতৰ 500টা শীৰ্ষ কোম্পানীত প্ৰদান কৰিব প্ৰশিক্ষণ। তাৰপিছত 2 নম্বৰ লিখা আছে ইয়থ উইল গেইন এক্সপ'জাৰ ফৰ 12 months টু ৰিয়েল লাইফ বিজনেছ এনভাইৰনমেণ্ট। এইখন আঁচনিৰ জৰিয়তে আপোনালোকে 1 বছৰৰ বাবে লাভ কৰিব পাৰিব প্ৰশিক্ষণ। তো 1 বছৰৰ বাবে PM ইণ্টাৰ্ণশ্বিপ আঁচনিৰ জৰিয়তে আপোনালোকে ব্যৱসায় শিকিব পাৰিব। তাৰপিছত 3 নম্বৰত কৈছে ইণ্টাৰ্ণশ্বিপ এলাউন্স অফ 5,000 মান্থ এলং উইথ দ্য ওৱান টাইম এছিষ্টেন্স 6,000 উইল বি গিভেন। তো 3 নম্বৰত উল্লেখ কৰা অনুযায়ী যিসকল যুৱক যুৱতীয়ে PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব, আবেদন কৰাৰ পিছত প্ৰশিক্ষণ চলাকালীন প্ৰতি মাহতে 5,000কৈ টকা লাভ কৰিব। কেৱল মাত্ৰ 5,000 টকাই নহয়, তো এইখন আঁচনিৰ জৰিয়তে এককালীনভাৱে 6,000কৈ টকাও লাভ কৰিব। তো যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে PM ইণ্টাৰ্ণশ্বিপ আঁচনিত আবেদন কৰিব বিচাৰে সেইসকলে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। যেতিয়া আবেদন আৰম্ভ হ'ব লগে লগে আপোনালোকক জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফালৰ পৰা প্ৰদান কৰা এক বিশেষ আপডেট লৈ। তো ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে আণ্ডাৰ PM কিষাণ মনধন স্কিম বেনিফিচিয়াৰিজ আৰ গিভেন 3,000 per month as pension after 60 years of age. This is a voluntary and part-based pension scheme which farmers have to deposit 55 to 200 rupees per month. তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। আঁচনিখনৰ নাম হ'ল PM কিষাণ মনধন যোজনা আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে প্ৰতি মাহতে 3,000কৈ টকাৰ পেঞ্চন লাভ কৰিব। তো যিসকল কৃষকৰ বয়স 18ৰ পৰা আৰম্ভ কৰি 60 বছৰৰ ভিতৰত সেইসকল কৃষকে কৰিব পাৰিব আবেদন। এইখন আঁচনিত আবেদন কৰাৰ পিছত আপোনালোকে নিজৰ বয়স অনুপাতে 55 টকাৰ পৰা আৰম্ভ কৰি 200কৈ টকা জমা কৰি আপোনাৰ বয়স 60 বছৰ সম্পন্ন হ'লে প্ৰতি মাহত 3,000কৈ টকাৰ পেঞ্চন লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত আচলতে অৰুণোদয় আঁচনিৰ টকা কেতিয়া সোমাব? বহুতে হয়তো বহুত কথা কৈ আছে আজি সোমাব, কালি সোমাব, পৰহি সোমাব। সেইবোৰ আপোনালোকে বিশ্বাস কৰিব নালাগে, কিয়নো এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা কেতিয়া প্ৰদান কৰিব নিৰ্দিষ্ট কোনো তাৰিখ প্ৰকাশ হোৱা নাই। তো আজি ইমানেই, ধন্যবাদ।